ক'ত আহিছা হ'ব ৱাটাৰফল চাব লাগিছে কৈ এনেকে নহয় এনেকে নকয় কি হৈ গ'লে আপোনাৰ খাই দিবা নহয় ইয়াৰ পৰা দেখা নাপায় একচুৱেলি হেল্ল' এভৰিৱান হেপ্পিজ ব্লগৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছিলোঁ আমি গৈ আছোঁ এতিয়া দাৰ্জিলিঙতে থকা ৰক গাৰ্ডেনলৈ আৰু গৈ থাকোঁতে কি দেখা পালোঁ জানানে দুখন বেক টু বেক একদম টয় ট্ৰেইন প্ৰথমখন যে গ'ল সেয়া হৈছে কয়লাৰ আৰু এতিয়া যোনখন গৈ আছে সেইখন হৈছে ডিজেলৰ এনেকৈ যে দুখন কণ্টিনিউৱাছ বেক টু বেক দেখা পাম মই যে ভবাই নাছিলোঁ ইমান ভাল লাগি গ'ল নহয় মনটো দেখা পাই ৰক গাৰ্ডেনলৈ গৈ থকা সময়তে ৰাস্তাৰ ছাইডত মানে কিছুমান কাম চলি আছিলে কনষ্ট্ৰাকশ্যনৰ সেয়া কাম কৰি আছিলে আৰু ৰাস্তাটো মানে যে বিৰাট ভয়ংকৰ ভয় লগা মানে ৰক গাৰ্ডেন অকণ ডাউনত আছে মানে বহুতখিনিয়ে ডাউনত আছে মানে আমি যিহেতু বহুত আপত আছোঁ ন এতিয়া ডাউনলৈ গৈ আছোঁ বহুত ভয় লগা মানে আৰু ৰাস্তাটো মই বিশেষ নকওঁ আপোনালোকে নিজে চাওক একেবাৰে লগ পাম ৰক গাৰ্ডেনত ক'ত আহিছা হ'ব ৱাটাৰফল চাব লাগিছে কৈ এয়া ঝৰ্ণা আৰু আগত এটা ঝৰ্ণা আছে এইফালে এয়া ঝৰ্ণা ৰক গাৰ্ডেন আৰু ইয়াৰ প্ৰাকৃতিক জলপ্ৰপাত বহুত তাৎপৰ্যপূৰ্ণ কাৰণ আছে ই মানৱ সৃষ্টি পৰ্যটনৰ এটা প্ৰধান লেণ্ডমাৰ্ক স্থানীয় পাহাৰীয়া অঞ্চলৰ বাবে অৰ্থনৈতিক বুষ্ট আৰু শিল্প আৰু প্ৰাকৃতিক এক দৃশ্যমান ঠাই হিচাপে কাম কৰে ৰাজনৈতিক অশান্তিৰ পৰা দৰ্শকক আঁতৰাই আনিবলৈ আৰু ভ্ৰমণৰ জৰিয়তে স্থানীয় অৰ্থনীতি পুনৰুজ্জীৱিত কৰিবলৈ স্থানীয় হিমালয়ৰ উদ্ভিদ আৰু বন্য অৰ্কিডৰ এক সজীৱ প্ৰদৰ্শন প্ৰদান কৰে আমাৰ ডিউটি এফালে ড্ৰেছ পিন্ধিছে দেই ইয়াতে কলহ লৈ এইফালে ৱাটাৰফল আৰু ইয়ালৈ আহিম বুলি ভাবিছোঁ যদি ইয়াত ভিজিট কৰা টাইমটো হৈছে ৰাতিপুৱা 8টাৰ পৰা আবেলি 6টালৈকে আৰু দাৰ্জিলিং টাউনৰ পৰা ইয়ালৈ আহিবলৈ অলম'ষ্ট আধা ঘণ্টা 40 মিনিটমান লাগে সেয়ে আৰু ইয়ালৈ সোমাবলৈ হ'লে মানে 20 ৰুপিজকৈ পাৰ পাৰ্চন টিকেটৰ প্ৰাইচ লাগে আৰু দাৰ্জিলিঙলৈ আহিলে আপুনি যিটো জেগাতে লোকেশ্যনতে যায় চবতে আপোনালোকে ইয়াৰে ড্ৰেছ পিন্ধি ফটোশ্বুটৰ কাৰণে ল'ব পাৰে আৰু সৰুবিলাকৰ 50 ৰুপিজকৈ লয় আৰু ডাঙৰবিলাকৰ 100 ৰুপিজ এইফালে ডিউটি পিন্ধোকৈ উৎপাত আৰু এইফালে খোলাই দিছোঁ তাইক এতিয়া আমি ৰক গাৰ্ডেনৰ পৰা ওলাই দিলোঁ এতিয়া গৈ আছোঁ আমি অৰেঞ্জ ভেলী টি ষ্টেটলৈ বুলি ইয়াতে মানে বতৰ দিনটোত কেইবাৰ যে চেঞ্জ নহয় মানে এয়া দেখিছে না অলপ আগতে ইমান ধুনীয়া আছিলে বতৰটো এতিয়া আকৌ বৰষুণ দিছে আৰু এইফালৰ পৰা ৱাটাৰফলটো দেখা পায় আমি মানে ৱাটাৰফল একেবাৰে আপলৈ নাই যোৱা দেই মানে বহুত ওপৰলৈ যাব লাগে কিন্তু ছেমে ভিউ পায় তলৰ মানুহজনে ক'লে সৰু বাচ্ছা লৈ যোৱাতকৈ সেইখিনি যোনখিনি আমি ৰ'লোগৈ মানে ফটো চটো ল'লোঁ ডিউটিৰ সেইখিনি জেগাতে বেছিভাগে যায় মানে যাওঁ বুলি ক'লে ওপৰলৈকে পাৰে কিন্তু দিগদাৰ হ'ব বুলি ভাবি মানে মানুহজনে আমাক তলতে থাকাই বেষ্ট বুলি ক'লে সেইকাৰণে আমি তলৰ পৰা আকৌ ৰিটাৰ্ণ হ'লোঁ আৰু দেখিছেনে ৰাস্তাৰ অৱস্থা ইমান বেয়া হৈছে নহয়
আৰু এতিয়া অৰেঞ্জ ভেলী টি ষ্টেটৰ বিষয়ে অলপ কৈ দিওঁ দেই যোৱাৰ আগতে। দাৰ্জিলিঙৰ শতিকা পুৰণি চীন চাহৰ প্ৰিমিয়াম মাস্কেট তেল ক'লা চাহ উৎপাদন আৰু কঠোৰ জৈৱিক কৃষি পদ্ধতিৰ বাবে উল্লেখযোগ্য। 347 হেক্টৰ উচ্চতাৰ বিস্তৃত ই বিশ্বব্যাপী পৰিৱেশ আৰু নৈতিক প্ৰমাণপত্ৰ বজাই ৰাখি বিৰল প্ৰাকৃতিকভাৱে প্ৰক্ৰিয়াকৃত চাহ উৎপাদন কৰে। বছৰি প্ৰায় 1,10,000 পৰা 1,30,000 কিলোগ্ৰাম চাহ উৎপাদন কৰে ইয়াতে। শূন্য ৰাসায়নিক ব্যৱহাৰৰ সৈতে প্ৰমাণিত জৈৱ প্ৰাকৃতিক প্ৰক্ৰিয়াকৰণ পদ্ধতিৰ দ্বাৰা পৰিপূৰক চাহ অংশীদাৰিত্ব। 5,000 পৰা 6,000 ফুট উচ্চতা অৱস্থিত এই বাগিচাখন কমলা গছৰ দ্বাৰা অন্যান্যভাৱে আবৃত। কিন্তু আমি যিহেতু অফ ছিজনত গৈছিলোঁ সেইকাৰণে আমি এটাও কমলা দেখা নাপালোঁ। চাহ একাপ খাম বুলি সোমালোঁ এখন দোকানত। তাতে মানে লোকেল চিপছ আছিলে, চিপছৰ লগত আমি চাহ একাপ খালোঁ, ইমান ভাল লাগিলে খাই। তাৰ কাষতে এখন দোকানো পালোঁ, তাতে অলপ ভোক লাগি থকাৰ কাৰণে আমি ৰুটি এনেকৈ খালোঁ। এইফালে আমি ফুৰি আহি পালোঁ, খাই বৈ এতিয়া লাঞ্চ কৰি আহি গ'লোঁ। এতিয়া ৰুমত অকণমান ৰেষ্ট ল'ম, তাৰপাছত আবেলিকৈ ওলাম আৰু একবাৰ ডিনাৰো কৰিম, অলপ এনেই ফুৰি চুকি আহিম আৰু ওচৰতে। ৰাম পাই ধৈৰ্য নাই, ৰুমত অহা মাত্ৰকৈ তাই মানে কোচত থাকে যে এনি টাইম। সেয়াই একেবাৰে আজৰি কি বুলি কয় ৰেষ্ট লৈ আবেলি লগ পাম। কৈ দিয়া ৰাতি লগ পাম, কৈ দিয়া ৰাতি লগ পাম অঁ দেই বুলি কৈ দিয়া। অঁ টিকনি চুলি কি হৈ গৈছে তোমাৰ? ইয় হৈ গৈছে। আজি কি দেখিলা কৈ দিয়া, আজি কি দেখিলা কৈ দিয়া। অঁ আৰু আৰু সেইটো ক'ত গৈছিলোঁ, ট্ৰেইনখন যে মাজত ঘূৰিছিলে, এইটো কি আছিলে? অঁ আৰু টয় ট্ৰেইন দেখিলোঁ কোৱা, মই ড্ৰেছ কৰিলোঁ কোৱা। অঁ নকয় কি হৈ গ'ল। আবেলি লগ পাম, বাই।